হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? ভালে চাগে নহয় জানো? আজি আমি হেৰুৱা শিল্পী, গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ লগত কোন আছে চাওকচোন। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া সকলো কথাখিনি গম পাব। তেওঁ গৰখীয়াৰ ওচৰত কেনেকৈ গান গাইছিল আৰু কেনেকৈ গৰু ৰখাই, এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি কথা কৈছে। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া সকলো কথা ওলাই পৰিব। সেই কটাৰীখন আৰু এচাইডাল দুয়োটাই মিলাই এই বস্তুটো এনেকৈ তেতিয়া গাইছিলে। গৰু গৰখীয়া সুখে নাই কিয়া। বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয়। তাৰমানে বিহু শেষ নহয় যেতিয়ালৈকে মৰমৰ ঢুলীয়া ঢোলত চাপৰ মাৰা মোৰে নাম এশাৰী নহয় দীঘলীয়া ইমান এটা সামৰি থলো বুলি নোকোৱালৈকে বিহু শেষ নহয়। চলিয়ে যাব ওলাই। আচলতে বিহু নজমে, বিহু পকে। নমস্কাৰ বন্ধুসকল, কালি যিটো আমি হাবি নাম দিছিলো বনৰীয়া নাম, আপোনালোকে আঁকোৱালি লৈছে। আঁকোৱালি লোৱাৰ কাৰণে ধন্যবাদ জনাইছো আপোনালোক সকলোকে। আজি গৰখীয়া নাম শুনাব খুজিছো। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কিবা নাম শুনিব খোজে আপোনালোকে জনাব। আমি এই মুহূৰ্তত ৰাজীৱ শদিয়াৰ পৰা গৰখীয়া নামনো কেতিয়া গাইছিলে আৰু কেনেদৰে গাইছিলে। গৰখীয়া নামতো গৰু চৰাবলৈহে যায়, তাততো ঢোল চুৰটো লৈ নাযায় চাগে, কেনেবাকৈ হয়তো বাহিৰটো লৈ যাব পাৰে, কিন্তু ঢোলটো চাগে নিনিয়ে। গতিকে সেই মুহূৰ্তত কেনেকৈনো গাইছিলে, এইখিনি অকণমান যদি ৰাইজৰ কাৰণে কৈ দিয়ে। নিশ্চয়। আচলতে হেৰি মই শুনা কথাহে আৰু এইবিলাক। গতিকে তাহানিতে সেই গৰু চৰাওঁতে আমাৰ ককাসকলে আমাক কৈছিলে, গৰু চৰাওঁতে যিবিলাক গীত গায় গৰখীয়া ল'ৰাটোৱে, আচলতে সেইবিলাকেই গৰখীয়া নাম। কথাবিলাকতো প্ৰায় একেই থাকে, খালি সুৰটোহে। গতিকে আমি সুৰবিলাক ধৰি ৰাখিব লাগে, আৰু মই সেইটোকে চেষ্টা কৰিছোঁ। আৰু গৰখীয়া নাম ক'লে আচলতে লগত যিহেতু বাদ্যযন্ত্ৰ নাথাকে, তেওঁৰ লগত এচাৰিডাল থাকে, গৰু খেদাবলৈ নিয়া যিডাল এচাৰি, লগত এখন কটাৰী থাকে। সেই কটাৰীখন আৰু এচাৰিডাল দুয়োটাই মিলাই এই বস্তুটো এনেকৈ তেতিয়া গাইছিলে। গৰু গৰখীয়া সুখে নাই কিয়া, গৰু গৰখীয়া সুখে নাই কিয়া। নেখাও পেটে ভৰাই, নেখাও পেটে ভৰাই ভাত। কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে, কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে। শুনো গেলা টেঙা মা। খুব ভাল লগা এয়া গৰখীয়া নাম। আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব। কিন্তু মোৰ এই গীতবিলাকত কিবা এটা মাদকতা বিচাৰি পাওঁ। এই পুৰণা যিবিলাক গৰখীয়া নাম হওক বা বনৰীয়া নাম হওক, এইবিলাক প্ৰায় এতিয়াতো লুপ্ত হৈ গৈছে। আমাৰ এই মৰাণ জনগোষ্ঠীসকলৰ মাজত কিন্তু অকণমান দেখিবলৈ পোৱা যায় দেই, এই সুৰটো পোৱা যায়। তেওঁলোকৰ মাজত অকণমান কিবা এটা বিচাৰি পোৱা যায়। গতিকে তাৰমানে মই কেলৈ কৈছোঁ, এবাৰ মই এই কাকপথাৰতে বনৰীয়া নাম গাই আছিলোঁ কিবা অনুষ্ঠান এটাত। তেতিয়া এজন মৰাণ জনগোষ্ঠীৰ এজন জ্যেষ্ঠ লোক আহি মোক সুধিছিলে, বোলে তুমি গীতবিলাক ক'ত পালা? এইবোৰতো বহুত পুৰণি সুৰ, ক'ত বিচাৰি পালা? তেতিয়া মই অনুভৱ কৰিছিলোঁ কথাবিলাক, যে হয় এই বস্তুটো যে তেওঁলোকৰ মাজতো আছে। তাৰমানে কিন্তু তেওঁলোকৰো এই বস্তুটো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। যে কৈছে তুমি ভাল কৰিলা, বস্তুটো লৈ আহিলা যে খুব ভাল কৰিছা, তেওঁ মোক কৈছিলে সেই সময়ত। গতিকে এতিয়া আৰু বাকী মই সেইকাৰণে আচলতে আমি এইটো প্ৰয়াস আমি ৰাইজক এই জনাবৰ কাৰণে মই এই ভিডিঅ'টো কৰিছোঁ, যাতে আমাৰ এই লোকৰ নামবিলাক যাতে হেৰাই নাযায়, এই সুৰবিলাক কথাবিলাক যাতে হেৰাই নাযায় আমাৰ মাজৰ পৰা। সেইকাৰণেই আমি আপোনালোকক শুনাব খুজিছোঁ। গতিকে শুনি থাকিব মন যোৱা এই নামবিলাক শুনি থাকিবলৈ মন যায়। গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু মোৰ হ'লে শুনি থাকিব মন যায়। গতিকে আমাৰ মাজত যাতে উঠি অহা প্ৰজন্মই এইবিলাক যাতে আয়ত্ব কৰিব পাৰে, সেইকাৰণে আমি এই ভিডিঅ'টো কৰিছোঁ। গতিকে আমি আৰু এটা
চাৰি আঙুল কপালত বিধিয়ে লিখিলে চাৰি আঙুল কপালত বিধিয়ে লিখিলে সদায় গৰু বান্ধিবলৈ সদায় গৰু বান্ধিবলৈ পাওঁ এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে কান্দি ভাত খাবলৈ পাওঁ মতা মৰখীয়া মোৰে মন দুখীয়া নেখাওঁ পেটে ভৰাই ভাত এদিন গৰু নচৰালে ঘৰত গালি পাৰে এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে কান্দি ভাত খাবলৈ পাওঁ এনেকুৱা এই আচলতে সুৰটোৱে মূল বস্তু সুৰটো মানে ধৰি ৰাখিব লাগে আমি গতিকে নহলে এদিন নাইকিয়া হৈ যাব আমাৰ নাইকিয়া হৈছে সদিয়াতেই এতিয়া এইবিলাক যেন আগতে আমাৰ মোৰ মনত আছে এই 2000 চনমানৰ কথা হব সদিয়া মানে ৰঙালী বিহু সন্মিলনত তাতে মানে গৰখীয়া নামৰ প্ৰতিযোগিতা দিছিলে এবাৰে মোৰ জনাত আজি তাৰিখলৈকে মই এবাৰে পাইছো তাত গৰখীয়া নামৰ মানে প্ৰতিযোগিতা এটা আছিলে বিহু নামৰ বাৰু থাকে তেতিয়া মই তাত এই গৰখীয়া নাম গাইছিলো প্ৰথম পুৰস্কাৰ পাবলৈ মই সক্ষম হৈছিলো বাৰু ভাজনে পাইছিলো গতিকে তাৰ পাছৰ পৰা আৰু মানে সেই ধাৰাটো নাইকিয়া হৈ গ'ল এতিয়াও মানে অনুৰোধ কৰো আমাৰ বিশেষকৈ আমাৰ সদিয়াবাসীৰ লগতে অসমৰ ৰাইজকো অনুৰোধ কৰো যে ই বিহু মঞ্চ বিলাকত অকল বিহুৱতী বিহুৱা নচুৱাই থাকিলেইতো নহব গতিকে এইবিলাক গীতৰো যাতে মানে এটি প্ৰতিযোগিতা দিব লাগে বনৰীয়া নাম আৰু গৰখীয়া নামৰ জোৰা নামৰ বিহু নামো প্ৰায় আজিকালি নিদিয়া হৈছে আমি বেছিকৈ মানে বিহুৱতী গুৰুত্ব দিছো বেছিকৈ আমি বিহুৱা গুৰুত্ব দিছো আৰু মানে হুঁচৰি বেছি গুৰুত্ব দিছো হুঁচৰি ঠিকে আছে কিন্তু হুঁচৰিটো মানে হুঁচৰি হৈ থকা নাই নহয় আজিকালি আচলতে এতিয়া কলেতো বিতৰ্ক হব হুঁচৰিটো আচলতে নাচনি নাথাকে গতিকে মানে আমাৰ পুৰুষসকলে হুঁচৰি মাৰে দৰকাৰ হলে পুৰুষেই নাচনি হৈ লয় মেখেলা চাদৰ পিন্ধি আজিকালিতো নাচনি নচুৱাই দিছে আমাৰ সদিয়া ফালে বাৰু এতিয়াও সেই পৰম্পৰাটো ধৰি ৰাখিছে হুঁচৰি যিটো মানে ধৰক অকল পুৰুষে মৰা যিটো হুঁচৰি কিন্তু এতিয়া লাহে লাহে আমাৰ সদিয়াটো নাইকিয়া হৈছে সেই বস্তুটো নাইকিয়া হৈছে বিহু নাম বিলাক নাইকিয়া হৈছে আগতে কি হৈছিলে এটা বিহু নামেই গোটেই ৰাতিটো গাই থাকিব পাৰে পদ লগাই লগাই আজিকালি কি হল মানে সেই কেছেটৰ যুগটো যেতিয়া আহি গল কেছেটত মানে এটা নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত সীমাবদ্ধ কৰি এটা গীত বনোৱাবলগীয়া হয় ধৰক 5 মিনিট খুব বেছি মানে 6 মিনিট কৰিব পাৰি আৰু এটা বিহু 6 মিনিটত আৰু তাৰে 3 মিনিট আকৌ মানে সংগীত থাকে নহয় আৰু সেই 3 মিনিটৰ আকৌ আধা আকৌ কোৰাছ আছে থাকিলে 1.5 মিনিট এটা গান হয় কিন্তু প্ৰকৃতাৰ্থত বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয় তাৰমানে সেইটো মই নিজেই মানে শুনিছো কেতিয়াবা গাঁৱৰ ফালে যাওঁ সদিয়াত গলে এটা গানেই অন্তত আধা ঘণ্টা 1 ঘণ্টা গাই দিয়ে শেষ নহয় তাৰমানে বিহু শেষ নহয় যেতিয়ালৈকে মৰমৰ ঢলীয়া ঢোলত চাপৰ মাৰা মোৰেনা মেখাৰী নহয় দীঘলীয়া ইমানতে সামৰি থলো বুলি নোকোৱালৈকে বিহু শেষ নহয় চলিয়ে থাকে সেইটোৱে স্বতঃস্ফূৰ্ত নহয় স্বতঃস্ফূৰ্ত আছিলে বিহু নাম ঢোলে মানে কোৱাই থাকিব চাপ মাৰি থাকিব বিহুটো শেষ নহয় গান কথা শেষ নহয় তাৰমানে কিন্তু ভাগৰ লাগিছেগে তাৰমানে সামৰি দিয়ে তাৰমানে কিন্তু নামটো শেষ নহয় গতিকে সেই বস্তুটো আমাৰ মই বেলেগৰ কথা নকওঁৱেই এইফালে মানে ধৰক বেলেগ জেগাৰ কথা বাদেই দিলো মোৰ নিজৰ জন্মস্থান মই সদিয়াৰ কথাই ক'ব বিচাৰিছো সদিয়াৰ আগত যিটো মানে বিহুৰ যিটো মানে হেৰি আছিলে পুৰণা যিটো আজিকালি নাইকিয়া হৈ গ'ল ডেকা জীয়ৰী আগতে বিহু মাৰে পুৰণা বিহু নামবিলাক গায় মানে স্বতঃস্ফূৰ্তভাৱে একদম বিহু নামবিলাক ওলাই ধুনীয়াকৈ নাচে ধুনীয়াকৈ গায় এনেকে নাচিব লাগিব এনেকে বজাব লাগিব বুলি কথা নাই তাৰমানে
যেনেকে নাচক যেনেকে বজাওক আনন্দ ফূৰ্তি কিন্তু আজিকালি কি হ'ল বহুত নীতি নিয়ম হ'ল আজিকালি এই মানে মোৰ এই দাদা এজনৰ ঘৰত আমাৰ শদিয়াৰ পৰা বিহু এখোলা আহিলে এদিন এই আজিৰ পৰা 2 বছৰ মান হ'ব কথা আৰু মোৰ শদিয়া বিহু এযোৰা আহিছে চাবলৈ যাওঁ চাবলৈ আহিলো চাব গলো গৈ দেখিছো তেওঁলোকে মানে গোটেইবিলাক মানে কি হ'ল কেঁচাতৰ বিহুবিলাক একদম পৰ্বতৰ ঢেকীয়াৰ পৰা ধৰ আচিনায়ং এইবিলাক আচিনায়ং গাইছে দিখনো এৰিব নোৱাৰো ঠিকে আছে এইবিলাক জনপ্ৰিয় বিহু গীত মই তেওঁলোকক কৈছো এইবিলাকো গোৱা কবলৈ একো নাই কিন্তু তোমালোকে অন্ততঃ গাঁৱলৈ গৈ জ্যেষ্ঠসকলৰ পৰা অন্ততঃ 2-3টা মান যদি বিহুনাম শিকি আহিলাহেঁতেন বিহুনাম জাতটো লগোৱাৰ ভিতৰত পদবিলাক কেনেকে লগায় সেই কথাবিলাক যদি শিকি আহিলাহেঁতেন তোমালোকৰ বিহুখন আৰু পকিলেহেঁতেন আজিকালি কি হয় জমাব লাগে বিহু জমাব লাগে আচলতে বিহু নজমে বিহু পকে আজিকালি মানে কি হ'ল জমাব লাগিব দেই আমি আজিকালি সেই মঞ্চত গান গালো জমাব লাগিব দেই জমাও কোনে কমিডিয়ানহে জমাব আকৌ আমি কমিডিয়ান নহয় আমি বিহু কৰিবলৈ গৈছো বিহু পকাব লাগিব গতিকে সেই বস্তুখিনি যেতিয়ালৈকে আমাৰ মানে মনত নাথাকিব গতিকে সেই সকলোৱে মানে জমাব লাগিব বুলিয়ে ক'ব মই সেই ল'ৰাখিনিক কৈছো তোমালোকে নেক্সট বা যদি তোমালোকে এনেকৈ ক'ৰবাত যদি বিহু মাৰিবলৈ যোৱা অন্ততঃ বিহু নাম শিকি আহিবা তোমালোকে নাজানা সেইটো বেলেগ কথা শিকি আহিব পাৰা নহয় জ্যেষ্ঠজনৰ লগত আমাৰ প্ৰত্যেক গাঁৱতে প্ৰচলিত যিবিলাক তাহানি দিনৰ পৰা যিবিলাক মানে চলি আহিছে সেই তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যৰে বিহু খোলা এযোৰ আহি যদি আমি শদিয়া বিহু হিচাপে যদি আমি আৰম্ভ কৰোঁ তেতিয়া কিন্তু আমাৰ ঐতিহ্যবিলাক কিন্তু থাকি যাব আমাৰ এজনে শদিয়াৰ টংকেশ্বৰ বুঢ়াগোহাঁই মোৰে সখী বাৰু তেওঁ কিন্তু এটা ভাল পদক্ষেপ লৈছে কিন্তু তেওঁক যেনেধৰণে মানে শদিয়াৰ ৰাইজক সহযোগ আগবঢ়াব লাগিছিলে তেনেকৈ আগবঢ়োৱা নাই কিন্তু সি ভাল পদক্ষেপ এটা লৈ থৈছে যে পুৰণি বিহু নামবিলাক কিবা কৰি মানে সংৰক্ষণ কৰিব লাগে বহুত চেষ্টা চলাইছে দেই বহুত চেষ্টা চলাই আছে গতিকে মই আমাৰ সুৰেন্দ্ৰ শদিয়াৰ এই পেজৰ জৰিয়তে বিশেষকৈ শদিয়াবাসী ৰাইজলৈ মোৰ এটি মানে অনুৰোধ আছে টংকেশ্বৰ বুঢ়াগোহাঁই যিটো মানে পদক্ষেপ লৈছে বহুত মানে তেওঁ চেষ্টা কৰিছে শদিয়া ৰাইজে সহযোগ আগবঢ়াওক সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজেও আপোনালোকৰ ভিতৰত গাঁওবিলাকত সোমাই থকা সেই মানে পুৰণি তাহানি দিনৰ বিহু নামবিলাক উলিয়াই অনা চেষ্টা কৰক সংৰক্ষণৰ ব্যৱস্থা কৰক খুব ভাল আমাৰ অসমীয়াত এটা কথা আছে দেই নতুনক লোৱা দৰি পুৰণি গতিকে সেই বস্তুটো মানে হ'ব লাগিব নতুনক লোৱা দৰি পুৰণি নাযাবা পাহৰি যি কি নহওক বন্ধুসকল আমি আজি এই গৰখীয়া নাম ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছত আমি জোৰা নাম শুনাবলৈ চেষ্টা কৰিম আপোনালোকক তাৰপিছতে বিহু নাম শুনাম আজিলৈ আহিছোঁ ধন্যবাদ পুনৰ লগ পাম সঁচাকৈ ৰাজীৱ শদিয়াৰ গুণ ক'বলৈ গ'লে মানে এতিয়াই ৰাতি হ'ব এতিয়াই ৰাতিপুৱা হ'ব হয়নে ইমান ধুনীয়া গান ইমান ধুনীয়া কথা সঁচাকৈ যেতিয়া জীৱনত কেতিয়াও পাহৰিব নোৱাৰা এটা ঘটনা ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হওঁতেই শেষকৃত্যত ইমান গুণমুগ্ধ হৈছিল আৰু নেক্সট এতিয়া হৈছে ৰাজীৱ শদিয়াৰ দিনত হয়নে নহয় ইমান ধুনীয়া কথা কৈছে মানুহে কেনেকৈ পাহৰিব আৰু গান কথাৰ সুৰ প্ৰায় একেই কি ধুনীয়া শুৱলা কণ্ঠ য'তে যেনেকৈ পাৰে তেনেকৈ গান গাবলৈ চেষ্টা কৰি থাকে সঁচাকৈ আমি শিল্পী নহয় এটা নক্ষত্ৰক হেৰুৱাইছোঁ সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা সদশেষত মই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু য'তেই আছে শান্তিত থাকক ঠিক আছে মোৰ ক'ব লগাখিনি ইমানে আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি থ'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ঠিক আছে জয় আই অসম